এখন নিৰ্বাচনী সভা অনুষ্ঠিত হ'ল। ৰাইজে যথেষ্ট আমাক সঁহাৰি জনাইছে আৰু পৰৱৰ্তী দিনত আমাৰ ফলাফল ভাল হ'ব। ৰাইজে ইতিমধ্যে গম পাই গৈছে যে আজিৰ তাৰিখত অসমৰ যুৱকসকল হতাশ হৈ চাকৰি আজি তেওঁলোকে পোৱা নাই, সংস্থাপিত আজি হোৱা নাই। আজি ফ্ৰাষ্ট্ৰেশ্যনত কিছুমান মদ খাবলৈ আৰম্ভ কৰিছে, কিছুমানে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া কিছু পইচা ঘৰলৈ আনিবলৈ হ'লে বাধ্য হৈ এতিয়া হিল মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, বালি মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, পাথৰ চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে, কয়লা চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে। দুখৰ কথা কি যি অসমত আমি সোণৰ আখৰে আমি লিখিবলৈ, যাৰ ভৱিষ্যত আমি সোণৰ আখৰে লিখিবলৈ বিচাৰোঁ, তাত নিবনুৱা যুৱকসকল ড্ৰাগছ আৰু মদৰ জালত ভৰি দি বিভিন্ন অবৈধ চিণ্ডিকেটত সোমাবলৈ বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।